Any question? আমি SIOৰ কাৰণে 674 এলিমেণ্টাৰী টিচাৰৰ SIOৰ কাৰণে বাট চাই আছো SIO যেতিয়া আহি পাব তেতিয়াই এপইণ্টমেণ্ট দিবলৈ আমি ৰেডি আছো হাই স্কুলৰ ক্ষেত্ৰত আমাৰ ইণ্টাৰভিউ চলি আছে 1400 above টিচাৰ এপইণ্টমেণ্ট হ'ব ইণ্টাৰভিউ শেষ হোৱাৰ এসপ্তাহ পিছতে আমি এপইণ্টমেণ্টটো দিয়া আৰম্ভ কৰিম গতিকে হাই স্কুলত যিবিলাক ভেকেণ্ট পোষ্ট আছে এই 1400 পোষ্টটো ফিল আপ কৰাৰ লগে লগে মই ভাবিছোঁ বহুতখিনি ভেকেণ্ট পোষ্টটো ফিল আপ হৈ যাব আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰো ইণ্টাৰভিউ চলি আছে গতিকে বহুত জায়গাত পোষ্ট গ্ৰেজুৱেট টিচাৰে হ'ব খালি এলিমেণ্টাৰী এই 600 পোষ্টটো ফিল আপ কৰাৰ পিছত আৰু 400 পোষ্ট আমাৰ ভেকেণ্ট হৈছে এইখিনিও আমি অসম চৰকাৰলৈ লিখিছোঁ মই ৰঙালী বিহুৰ পিছতে আশা ৰাখিছোঁ যে SIO খিনি আহিব আৰু SIO খিনি অহাৰ লগে লগে আমি এপইণ্টমেণ্টৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম এতিয়া মই ভাবোঁ যিখিনি সিংগল টিচাৰ আছে এইটো বহুতখিনি ফিল আপ হৈ যাব সায়েন্স টিচাৰৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ পৰা আমি চিন্তা কৰি আছোঁ যিবিলাক BSc MSc কৰা ল'ৰা ছোৱালী আছে আমাৰ এৰিয়াত যিসকলৰ চাকৰি হোৱা নাই তেখেতসকলক অলপ আমি পাৰ্ট টাইমৰ কাৰণে চৰকাৰী ল'ব বিচাৰিছোঁ যাতে সায়েন্স আৰু মেথছটো আমি অলপ ইমপ্ৰুভ কৰিব পৰা যায় Any question?